এটা চাউল বাছি লৈছোঁ, চাউলখিনি বাছি লৈ কিনে থৈ লৈছোঁ। আৰু ইয়াত বিলাহী কাটি লৈছোঁ। ইফালে তৰকাৰী বহাই দিছোঁ, আলু বিলাহী মাছৰ তৰকাৰী বনাম। ইফালে ভাত বহাই দিছোঁ আৰু তৰকাৰীখিনি এইপিনে লৈ আনিলোঁ, আনি কিনে বিলাহীও দিলোঁ, দিয়া হ'ল। বিলাহী আৰু আলু দি বনাইছোঁ। ইয়াতে ভাজি থোৱা মাছ আছে, আৰু কালিয়ে আনিছিলে এইখিনি ভাজি কিনে থৈছিলোঁ, মাছ কেইপিচমান আছে। আৰু এতিয়া এইপিনে ধনিয়াখিনিও কাটি থৈছোঁ। তৰকাৰীখিনি এতিয়া হৈ গ'ল, মাছখিনি দিম আৰু ধনিয়াখিনি দিলে হৈ যাব। মাছ বেছি দিয়া নাই, 3 পিচে দিছোঁ, আৰু 3 পিচ হ'লেই হৈ যাব, আমাৰ মানুহো বেছি নাই। আৰু লগতে ধনিয়া পাতখিনিও দি দিওঁ। হৈ গ'ল, আৰু 5 মিনিটমান উতলি গ'লে হৈ যাব তাৰপিছত তৰকাৰীখিনি। আৰু ইফালে ভাতখিনি দমত দিছোঁ, ভাতো হৈ গ'ল বনোৱা। সেয়া ইমান ধোঁৱা ওলাই আছে। 5 মিনিট ভাতখিনি থৈ দিলেও হৈ যাব। এতিয়া তৰকাৰীখিনি হৈ গ'ল, 5 মিনিট হৈ গ'ল আৰু উতলা। এয়া পানীও ঠিক আছে, গেছটো অফ কৰি দিওঁ আৰু ভাতখিনি নমালোঁ ইপিনৰ পৰা। এতিয়া ভাত খাবলৈ ভাত বাঢ়ি লৈছোঁ। আৰু এয়া মাছ বিলাহী তৰকাৰী, আন্ধাৰ গৈছে অকণমান দেখা যোৱা নাই। মাছ বিলাহী আলু তৰকাৰী এইখিনি, আৰু এইখিনি ৰাতিৰে বেঙেনা মাছৰ তৰকাৰী, আৰু এইখিনি হৈছে মাটিমাহৰ দাইল। এইফালে আপোনাৰ ভাত খাই আছে। এতিয়া খোৱা বোৱা হ'ল, কাঁহী বাতিখিনি ধোৱা হ'ল, কাঁহী বাতিখিনি ধুই ল'লোঁ, পাকঘৰটো চফা কৰিলোঁ।